নমস্কাৰ বন্ধু বান্ধৱীসকল, আহিলোঁ অন্য এটা ভিডিঅ'লৈ। মই আছোঁ আজি নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ নিজৰ দোকানতে আছোঁ। আপোনালোকক খুব সুন্দৰ এটা বস্তু দেখাম বুলি ভাবিলোঁ। মহিলাৰ খুব সৌন্দৰ্য বৃদ্ধি কৰাত সহায় কৰা এটা বস্তু হ'ল, এতিয়া তেনে বস্তু হ'ল কি, ঠাণ্ডা দিনত ষ্টল যিসকলে মহিলাই ব্যৱহাৰ কৰি ভাল পায় আৰু তেওঁ সৌন্দৰ্য বৃদ্ধিও কৰে। খুব সুন্দৰ সুন্দৰ কালাৰৰ ভিতৰত আহিছে ষ্টল। আপুনি মোৰ দোকানৰ পৰা কালেকশ্যন ল'ব পাৰিব। খুব মৰম লগা কম প্ৰাইজৰ ভিতৰত। চাওক, বডি গ্ৰাফিক্সৰ দেখাইছোঁ আৰু এখন অন্য ষ্টল। এখন চাওক, অলপ ডাঙৰ ডাঙৰ যিসকলে ডাঙৰ ফুল ভাল পায়, খুব কম দামৰ ভিতৰতে, ভাল কোৱালিটিও বেষ্ট। আৰু আপোনাক দেখাইছোঁ কালাৰ, বিভিন্ন কালাৰ উপলব্ধ হৈছে। সেইখনৰ একেখন কোৱালিটিৰ হয়, এখন এখন আছে। খুব কালাৰটো ধুনীয়া কালাৰ, যিকোনো মহিলাকে খুব সৌন্দৰ্য বৃদ্ধি কৰাৰ বাবে সহায় আৰু প্লাছ ঠাণ্ডাৰ পৰাও দূৰ কৰিব। এইখনৰ অকল আঁচলটো খুব সুন্দৰ ফিনিচিং, খুব ব্লেক কালাৰ, যিসকলে ব্লেকত ভাল পায়, এখনে অকল আঁচলটোত আপোনাৰ ফুল আছে দুই চাইডত। দামো সেনেকুৱা, আপোনালোকে নিজে ভিজিট কৰি চালেহে গম পাব। একচুৱেলি খুব কাপোৰটো ভাল কাপোৰ, কম দামৰ ভিতৰত। আৰু এখন আহিছে, এইখন এখন বিভিন্ন ষ্টল আছে। মই ষ্টল সকলোখিনি খুলি নাই দেখুওৱা। যিসকলে ভাল পায় ৰঙীল, অলপ চখিন টাইপৰ, নতুন বোৱাৰী, নবোৱাৰী বা আইসকল, যিসকলে ইফালে সিফালে গৈ থাকে, এখন ষ্টলৰ বিশেষভাৱে প্ৰয়োজনীয়। এখন অলপ বয়সীয়াল মানুহবিলাকেও ল'ব পাৰে, কইনাইও ল'ব পাৰে। খুব সুন্দৰ কাম কৰিছে, গ্ৰাফিক্সটো খুব ধুনীয়া বনাইছে। আৰু তাৰে আৰু এটা অন্য কালাৰত আছে এখন কালাৰটো মই বিভিন্ন কালাৰ আছে, তাৰ ভিতৰত দুই এখন কালাৰ মই উলিয়াই আপোনালোকক দেখাইছোঁ। এখন খুব কম দামৰ ভিতৰত, এখন ট্ৰেডিশ্যনেল, অলপ পাহাৰীয়া সংস্কৃতিৰ লগত জড়িত সকলৰ তেওঁলোকে যি ধৰণে ভাল পায়, তেওঁলোকৰ কাৰণে আৰু আছে বিভিন্ন ধৰণে। দেখিছে আপোনালোকে কেনেকুৱা খুব কম দামত এখন আহিছে, খুব ধুনীয়া সুন্দৰ কালাৰ ফুল দিছে। আৰু দুখনমান খুলি দেখাইছোঁ আপোনালোকক। এখন আছে ৰেড স্কাই আৰু ব্ৰাউন ফুলৰ মাজত, খুব সুন্দৰ ব্লেক বডি হ'ব। আপোনালোকে আহি যাতে ঘূৰি যাব নালাগে, এই কণ্ডিশ্যনত খুব কম দামৰ ভিতৰতে। আৰু আপোনালোকক দেখাই আছোঁ, খুব সুন্দৰ অনলি ফৰ ষ্টল। ওপৰ লাইনটো আপুনি যিমানখিনি দেখিছে, সকলো ষ্টল, খুব কম দামৰ ভিতৰতে, বেষ্ট কোৱালিটিৰ। চিম্পুল ডিজাইনত মই বহুতখিনি ভেৰাইটিজ চুৱেটাৰ আছে, কিন্তু চুৱেটাৰখিনি বৰ্তমান উলিওৱা নাই। ঠাণ্ডাটো সেনে ধৰণে, যিসকলে মোৰ ভিডিঅ'বিলাক চাই পিনি মোৰ দোকানলৈ আহে, তেওঁলোকৰ এটা অজুহাত আছে। অজুহাত কি হয়, তেওঁলোকে কয় যে তুমি খুব কম দাম বুলি কৈ পিনি কাষ্টমাৰখিনি মাতা, কিন্তু ইয়াত আহিলে দাম হয়। কিন্তু সেইটো কথা নহয়। কথাটো হ'ল কি, এইখন ষ্টলে চাওক, এইখন ষ্টলটো আপোনাক যদি, মইতো কিনি অনা বস্তু ন, এইখন ষ্টল কিমান ধুনীয়া কাম ফিনিচিং কৰিছে, সেইটো আপোনালোকে এবাৰ চাব লাগিব। চাওকচোন, এই ষ্টলখন যদি কিনিবলৈতো দাম এটা পৰিছে ন, এনে নহয় যেন যিটো বস্তু আপোনালোকক মই কিনা আনা দামতকৈ কমত দিম, সেইটোতো নহয়। মই যিটো বস্তু আনিছোঁ, সেইটো আপোনালোকক খুব কম বেনিফিট খাইহে এৰিছোঁ বুলি কৈ আছোঁ। খুব কম বেনিফিট, একদম লঘু, ক'বলৈ গ'লে যেনেকৈ 2-4 টকা বিজনেছত কাম কৰি আছোঁ। সেইটোহে মই কিনি আনিছোঁ 200 টকাত, আৰু আপোনালোকক বেচি আছোঁ 180 টকাত। সেইটো নহয়, মই বিজনেছ কৰিছোঁ, মই 200 টকাত কিনি আনিছোঁ যদি আপোনালোকক 210 টকাৰ পৰা 215 টকাৰ ভিতৰতহে বিজনেছ কৰি পিনি বস্তুটো এৰিছোঁ। আৰু এনেকুৱা বিভিন্ন ধৰণৰ, বিভিন্ন মানুহৰ কমপ্লেইন আহে, তুমি অনলাইনত আহি খুব ধুনীয়া কোৱা, কম দামত দি আছোঁ, অধিক কম বেনিফিটত। আহিলে ইয়াত দামটো বেছি হয়, কিন্তু দামটো বেছি নহয়। যিটো বস্তু যেনে ধৰণৰ বস্তু, যেনে প্ৰাইজ আছে, সেই বস্তুটো বিনিময়তহে
আমি বস্তুটো লোৱা হয়। ইফালে লাইনটো অকণমান দেখাই দিছোঁ আপোনালোকক, কুৰ্তি আছে। এতিয়া প্লেন কুৰ্তি আৰু বিভিন্ন আছে, বিভিন্ন ভেৰাইটিজ আছে। ষ্টলত বহুত কোৱালিটি ৰাখিছোঁ। আহিব এবাৰ মোৰ দোকানত ভিজিট কৰি চাওক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ আজিলৈ।